নমস্কাৰ ফ্ৰেণ্ডছ, দিজামণি শৰ্মা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ঘৰতে আমৰ আচাৰ বনালোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈ বনালোঁ। একেবাৰে সহজতে বনাইছোঁ। আমবোৰ আগতে গোটাই ধুই লৈছোঁ। গোটাকৈ ধুই লৈ ৰ'দত শুকুৱাই কাটি লৈছোঁ। তাৰপিছত নিমখত 3 দিন ৰাখিছোঁ। ৰাখি এদিন শুকালোঁ পানীখিনি যোৱালৈকে, আৰু ইয়াত হালধি দি সানি লৈছোঁ। আৰু মছলা লৈছোঁ, আজৱাইন মই ভাজি গুড়া কৰি লৈছোঁ, আৰু পেকেট মছলা লৈছোঁ, ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি, ৰেড চিলি আৰু ভিনেগাৰ। এয়া মই দিছোঁ আজৱাইন, আৰু এতিয়া মই আজৱাইনখিনি ভালকৈ মিলাই ল'ম। আজৱাইনখিনি মিলাই লৈ এতিয়া মই গোটেইখিনি মছলা মিলাই ল'ম। ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি, এয়া জিৰাৰ গুড়ি, এই আচাৰখিনি এবছৰলৈকে বেয়া নহয় এনেকৈ বনালে। মই একেবাৰে সহজকৈ বনাওঁ, বেছি ৰ'দত দি নাথাকোঁ। নিমখত তিয়াই থোৱাৰ পিছত এদিনে ৰ'দত দিওঁ, যাতে নিমখৰ পানীটো শুকাই যায়। তাৰপিছতে মই এনেকৈ মছলাখিনি সানি লৈছোঁ। এয়া হৈছে ধনিয়াৰ গুড়ি। ধনিয়াৰ গুড়ি অকণমান দিম, বেছি নিদিওঁ। জিৰাৰ গুড়িটো অকণমান বেছি লাগে, আৰু আজৱাইনটো লাগে বেছি। আৰু কালাৰৰ কাৰণে ৰেড চিলি লাগে, ৰেড চিলিটো দিছোঁ এতিয়া মই। ৰেড চিলিখিনিও গোটেই মিলাই লৈছোঁ। আম বহুত বেছি কাৰণে মোৰ অকণমান দিগদাৰী হৈছে মিলাব। আৰু এই তেলখিনি মই গৰম কৰি লৈছোঁ, তাত শুকান জলকীয়া দিছোঁ। তেলখিনি গৰম কৰি অকণমান ঠাণ্ডা হৈছে, এতিয়া ঢালি দিছোঁ ইয়াতে। আৰু এতিয়া তেলৰ লগত আমখিনি ভালকৈ মিলাই ল'ম। আৰু মই পিছত তেল দিম, কেঁচাকৈ দিম। ৰ'দত দিয়াৰ পিছত তেল দিম, বৰ্তমান কমকৈ দি থৈছোঁ, আৰু বেছিকৈ দিম পিছত তেল। কিন্তু আজিৰ কাৰণে কমকৈ দিছোঁ, যাতে মছলাখিনি আমত লাগি ধৰে। বেছিকৈ তেল দিলে মছলাখিনি তেলত গুচি যায়, সেইকাৰণে বেছিকৈ তেল দিয়া নাই। যেতিয়া মছলাখিনি আৰু এইখিনি তেল আমত ভালকৈ লাগি যাব, তাৰপিছত আৰু তেল দিম। আৰু 1 কাপ ভিনেগাৰ দিছোঁ মই। বহুত বেছি আচাৰ কাৰণে 1 কাপ দিছোঁ, কম আচাৰ হ'লে কম দিলোঁ হয়। এয়া মই গোটেইখিনি ভালকৈ মিলাই দিছোঁ। কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই এনেকৈ ভৰাই থলোঁ। প্লাষ্টিকৰ সাজতে ভৰাই থৈছোঁ, তথাপিও বেয়া নহয়।
মোৰ আমৰ আচাৰ ৰেডি। আপোনালোকে এনেকৈ বনাইনে কমেণ্টত জনাব, আৰু যদি নবনাই এবাৰ বনাই চাব। একেবাৰে সহজ পদ্ধতি আৰু এবছৰলৈকে বেয়া নহয়, কিন্তু পিছত তেলটো বেছিকৈ দিব লাগে। আমখিনি ডুবি থকাকৈ তেল দিব লাগে। মই বৰ্তমান কমকৈ দি লৈছোঁ। পিছত মই তেলখিনি আমখিনি ডুবি থকালৈ দি দিম। মছলাখিনি সোমাই যোৱাৰ পিছত তেল বেছিকৈ দিব, আগতে দিব নালাগে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে